ফ্ৰেণ্ডছ আপোনালোকক আজি মই দেখাবলৈ গৈ আছোঁ পকা তামোল পাৰি কেনেকৈ গাঁতত সাঁচি ৰাখিব লাগে বহুত দিনলৈকে আৰু কেনেকৈ কৰে সম্পূৰ্ণ মই যোগাৰ কৰি আছোঁ আৰু আপোনালোকক দেখাবলৈ মই প্ৰস্তুত হৈছোঁ আৰু সুন্দৰভাৱে ভিডিঅ'টি বনোৱা হৈছে একদম শেষলৈকে চাই থাকিব আৰু বুজি লওক আপোনালোকৰ বহুত কামত আহিব চাই থাকক তেতিয়াহ'লে বন্ধু হেল্ল' ফ্ৰেণ্ডছ গছৰ পৰা পকা তামোলবিলাক পাৰিলোঁ আৰু এইটো মানে সাঁচি ৰাখিম পুতি থ'ম ধুনীয়াকৈ মই আহিলোঁ এইবিলাক এক জেগাত লৈ আহি আছোঁ তাৰপিছত আৰু এতিয়া জেগাটো চিলেকশ্যন কৰি লওঁ কি লাগিব কেনেকৈ পোতা হয় কেনেকৈ ভালকৈ পুতিব পাৰি বহুত দিনলৈকে ৰাখি কেনেটো মোৰ যাব পাৰি বস্তুবিলাক খন্তা আনিলোঁ সেইবিলাক ৰেডি কৰি ল'লোঁ চাই থাকিব শেষলৈকে দেখাই আছোঁ আপোনাক সকলোখিনি তো একদম কাটা খুন্দি ভাগৰি গ'লোঁ আৰু এয়া চাওক অলমষ্ট ক্লিয়াৰ হৈ গ'ল কাটাটো এয়া খুন্দি ল'লোঁ কাটাটো আৰু কাটা খুন্দাৰ বাবে অস্ত্ৰ এয়া কোৰ আৰু এয়া হ'ল খন্তা আৰু এয়া তামোলবিলাক এনেকৈ ছিঙি ল'ব লাগিব সেনেকৈ ছিঙি ল'ব লাগিব এইটো আছে না পাথাত আছে পাথাৰ পৰা মানে ছিঙিব লাগিব এনেকৈ ছিঙিব লাগিব এতিয়া মানে ধৰ হৈছে খুন্দা বস্তুখিনি আনি কিবা কৰিলোঁ ছিঙি লওঁ তাৰপিছত আৰু মানে ধৰ কি দিব লাগিব কাটাত দেখে এনেকৈ মানে ৰেডি কৰিলোঁ এই তামোলৰ ঢকনা দৰকাৰ হ'ব আৰু এনেকুৱা বেয়া বস্তা মই দি দিম ঢকনাটো আগতে পাৰি ল'ম তাতে কাটাত ভালকৈ মানে চাৰিওপিনে তাৰপিছত এনেকুৱা বস্তা দিম আৰু প্লাষ্টিক দিলেও হয় কিন্তু মোৰ প্লাষ্টিক এতিয়া নাই সেয়েহে বস্তাই দিম চিমেণ্টৰ বেয়া বস্তা আছে সেইবিলাক ঢকনাৰ ওপৰত পাৰি দিম কেনেকৈ মানে বস্তুখিনি কৰি আছোঁ দেখাই আছোঁ চাই থাকিব একদম শেষলৈকে ইণ্টাৰেষ্টিং একদম মানে আৰু আপোনালোকে শিকি ল'লে আপোনালোকেও এনেকৈ কৰিব পাৰিব মোৰ গাঁটা খুন্দা হৈ গ'ল আৰু বস্তুখিনিও ৰেডি কৰি লোৱা হৈ গ'ল এতিয়া চাওক মই ধুনীয়াকৈ ঢকনাবিলাক একদম মানে শাৰী পাতিকৈ মানে লগাই দিলোঁ ঢকনাবিলাক আৰু মানে দুখন প্লাষ্টিকৰ এনেকুৱা চিমেণ্টৰ বস্তাও দিম আৰু তাৰ ওপৰত মানে তামোলবোৰ ছিঙি বঢ়িয়াকৈ থৈ দিম আৰু একদম মানে এনেকৈ ৰাখিলে বহুত দিনলৈকে থাকিব আপোনালোকৰ যেতিয়া দৰকাৰ তেতিয়া মানে আপুনি উলিয়াব পাৰিব আৰু নাইবা বিক্ৰী কৰোঁ বুলি ক'লে বিক্ৰীও কৰিব পাৰিব এনেকৈ এতিয়া যিখিনি দাম পাইছে তাতছে মানে দুগুণ দাম পিছলৈ পাব সেয়েহে মানে আপোনালোকে এনেকৈ যদি মানে কৰিব খোজে মোৰ ভিডিঅ'টি সম্পূৰ্ণভাৱে চাই কেনে বুজি লওক আৰু এনেকৈ ৰাখিব আপোনালোকৰ একদম মানে কামত আহিব আৰু তেতিয়াহ'লে চাই থাকক বন্ধুসকল শেষলৈকে খুব ইণ্টাৰেষ্টিং হ'ব গৈ আছে ভাল পাব আপোনালোকে অ'কে লাইক কমেণ্ট শ্বেয়াৰ কৰিব থেংক ইউ চাই থাকক এয়া ফ্ৰেণ্ডছ এতিয়া আমাৰ কেমেৰামেন আহি গ'ল এয়া মই তামোল পোতাৰ কাৰণে মানে যিখিনি কৰি আছোঁ এই কামবিলাক হ'ব আৰু এয়া চব ঢকনা কাটা খুন্দি কিনে ঢকনা দি এতিয়া তামোলবিলাক তাতে থৈ আছোঁ বঢ়িয়াকৈ থোৱা হোৱাৰ পিছত ঢাকি কেনে পূৰা একদম মানে মাটি জাপি দিম আৰু যাতে শিয়ালে খান্দিব নোৱাৰে সেনেকৈ দিব লাগিব মানুহটো খান্দিব পাৰে এই তাতে দেখাইছোঁ দে ফিনিচিং মাতাতে দেখা থাকতো ফ্ৰেণ্ডছ এয়া মানে তামোল কেনেকৈ মানে পুতিব লাগে আৰু যেতিয়া পকি যায় পকাৰ পিছত কেনেকৈ মানে এইটো মানে সাঁচি ৰাখিব লাগে এই মানে মাটিৰ তলত আগতে গাঁতাটো খুন্দিলে তাৰপিছত এনেকৈ ঢকনা ল'ব লাগিব ঢকনা কেইটামান ৰেডি কৰি কেনে এনেকৈ পাৰি দিব চাৰিওপিনে আৰু মানে প্লাষ্টিক দিব পাৰে কিন্তু প্লাষ্টিক নাথাকাৰ কাৰণে মই এই চিমেণ্টৰ বস্তা দিছোঁ তাৰপিছত তামোলখিনি তাতে দি আছোঁ দিয়া শেষ হ'লে মানে বঢ়িয়াকৈ ঢাকি কেনে মানে মাটিটো দি দিম বাছ এনেকৈ 3 মাহমান ৰাখিলে বঢ়িয়া মজি যাব তো মানে আমি সাঁচিও ৰখা হ'ল যেতিয়া দৰকাৰ হয় তেতিয়া উলিয়াব পাৰিম আৰু বিকিলে বিকিব পাৰোঁ এনেকৈ ৰাখিব আপোনালোকে টেকনিকটো বঢ়িয়া সুন্দৰকৈ আপোনালোকক বুজাই দিল অ'কে থেংক ইউ বাই বাই লাভ ইউ অল